আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10 ৰ নতুন গণিত কিতাপৰ অনুশীলনী R2ৰ আটাইখিনি প্ৰব্লেম সলভ কৰাম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ গোটেই বছৰটো মই তোমালোকৰ আটাইখিনি সাবজেক্ট তোমালোকক পঢ়াম, যাতে তোমালোকে মেট্ৰিকত ভাল ৰিজাল্ট কৰিব পাৰা। সো তোমালোকে এতিয়া ক্লাছটো এটেন্ড কৰা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক R1 ৰ আটাইখিনি প্ৰব্লেম সলভ কৰাইছিলো। আজি R2 গোটেইখিনি প্ৰব্লেম কৰাম, তোমালোকে ক্লাছটো এটেন্ড কৰা। R2 গোটেইখিনি প্ৰব্লেম কৰাম, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকৰ অনুশীলনী R1 ৰ গোটেইখিনি অংক কৰাই দেখাইছিলো, গতিকে আজি ক্লাছটো তোমালোকে প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা। সো এক নম্বৰটো আমাক কি কৈছে যে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়। কোনবোৰ সংখ্যা আমাক কি নহয়, পূৰ্ণ ঘন নহয় বুলি কৈছে। ঘন মানে তোমালোকে জানাই যে সংখ্যাটো কি, ঘন মানে কি, যে যদি আমাক যদি কয় যে 12 ৰ ঘন কি হ'ব, যে 12 কিউব, অৰ্থাৎ 12 ৰ কেইবাৰ, তিনিবাৰ। হল। ইয়াৰ আগত আমি কৰিছিলো যে বৰ্গ, হয় নহয়, ইয়াৰ আগত আমি R1 ত কৰিছিলো বৰ্গ। বৰ্গ কি আছিলে, যে 12 ৰ বৰ্গ, অৰ্থাৎ 12 স্কয়াৰ, অৰ্থাৎ কি হ'ব 12 × 12। এতিয়া আমি কি কৰিম, ঘন। বুজি পাইছা বৰ্গ আৰু ঘনৰ মাজৰ পাৰ্থক্য? এতিয়া চোৱা একটো আমি কৰিম যে আমাক কৈছে 3757 হল। এতিয়া আমি কি কৰিম, এইটোক ছুটি নিয়মেৰে হৰণ কৰিম। চোৱাচোন যে 3757 হল। শেষত কি আছে, যে অযুগ্ম সংখ্যা আছে। অযুগ্ম সংখ্যা আছে মানে কি, আমি অযুগ্ম সংখ্যাৰে হৰণ কৰিব লাগিব, হয় 1, হয় 3, হয় 7, নহলে 5, নহয় বা 9, হয় নে? এইকেইটাৰে আমি হৰণ কৰি চাব লাগিব। পিছত যদি এইকেইটাৰে যদি নাযায়, পৰ্যায়ক্ৰমে আমি কি কৰিম, 9 ৰ পিছত 11 আহিম, 11 ৰ পিছত 13, 13 ৰ পিছত 15, 15 ৰ পিছত 17, 17 ৰ পিছত 19, মানে অটমেটিক চোৱা যে 1 1, 3 3, 5 5, হয়নে? তাৰপিছত 7 7, 9 9, হয় নহয়, এনেকে আহি গৈছে অটমেটিক। আমি কি কৰিম, 1 ৰে চাম, 3 ৰে চাম, 7 ৰে চাম, 5 ৰে চাম, 9 ৰে চাম, 11 ৰে চাম, 13 ৰে চাম। যদি নাযায় পিছত 15, পিছত 17। এতিয়া চোৱা ইয়াতে যদি তুমি যদি আটাইকেইটাৰে যদি চোৱা, কোনো এটাৰে কি নহয়, হৰণ নাযায়, অৰ্থাৎ অকল যাব 17 ৰে। কিহেৰে যাব, 17। এতিয়া চোৱা 17 37ত কেইবাৰ, দুইবাৰ যাব, হয় নহয়, কাৰণ 17 2 গুণ তোমালোকে জানাই যে 7 2 গুণ 14, 4 7 1, 2 গুণ 2 কিমান, 34। গতিকে 34 আৰু ইয়াতে আছে 37, গতিকে কিমান, 3 বাকী আছে, হয় নহয়। 3 গৈ কাক ধৰিব, এই 5ক ধৰিব, অৰ্থাৎ কিমান হ'ব, 35 হ'ব। এতিয়া আকৌ 17 35ত কেইবাৰ, দুইবাৰ, হয়নে নহয়। আৰু কিমান উকলিব, যে 17 × 2 কিমান হ'ব, 34, 1 উকলিব, গতিকে 1 গৈ 7ক ধৰিব। তাৰপিছত 17 17ত কেইবাৰ, একবাৰ, অৰ্থাৎ 221। এতিয়া আকৌ কিহেৰে যাব, এইটোক আকৌ তুমি চোৱা লাগিলে যে 17ৰে যাব। কিহেৰে যাব, 17। চোৱা 17 22ত কেইবাৰ, একবাৰ, 17 17 1 গুণ 17। তাৰপিছত ইয়াতে কিমান হ'ব, যে 5 উকলিব, হয় নহয়, 17 গুণ 17, 22ৰ পৰা 17 গলে 5, পিছত 5 ইয়াতে হ'ব 51, হয় নহয়। 51ত 17 কেইবাৰ চোৱা, যে 17 3 গুণ, 7 3 গুণ 21ৰ 1, 7ৰ 2, 3 গুণ 3 2 5, চাইছেনে 51, অৰ্থাৎ কিমান হ'ব ইয়াতে 13। এতিয়া ইয়াতে যদি 17 17, ইয়াতো যদি 17 হলহেঁতেন, তেতিয়া পূৰ্ণ ঘন হলহেঁতেন। মানে বস্তুটো কেইবাৰ হ'ব লাগিব, তিনিবাৰ হ'ব লাগিব, এই যিখিনি আমি হৰণ কৰিম, যিখিনি পাম। গতিকে ইয়াতে 13 কিন্তু 17 নহয়, গতিকে এইটো কি নহয়, পূৰ্ণ ঘন নহয়। এতেকে পূৰ্ণ ঘন নহয়। বুজি পাইছে? তাৰপিছত চোৱা 2 নম্বৰটো আমি কৰিম। 2 নম্বৰটো দিছে 3375, হয় নহয়। গতিকে 2 নম্বৰটো কৰো, চোৱা যে 3375। চোৱা 2 নম্বৰ 3375, ঠিক আছে। চোৱা যে 3375, শেষত 5 আছে মানে আমি 5ৰে হৰণ কৰিম। 5 33ক কেইবাৰ, 5 33ক কেইবাৰ, 6 বাৰ, 5 6 গুণ 30, 3 বাকী আছে, হয় নহয়, 3 গৈ 37 হ'ব। 5 37ক কেইবাৰ, 7 বাৰ, কাৰণ 5 7 গুণ 35, 36 37, 2 বাকী আছে, 2 গৈ 5ক ধৰিব। 5 25ক কেইবাৰ, 5 বাৰ, 5 5 গুণ 25। আকৌ কিহেৰে যাব, 5ৰে যাব। 5 6ক একবাৰ, 5 1 গুণে 5, 1 বাকী আছে, 17 হ'ব। 5 3 গুণ 15, 16 17, 2 উকলিব, 2 গৈ 25ক ধৰিব, 5 5 গুণ 25। তাৰপিছত কি হ'ব, 5 13ক কেইবাৰ, দুইবাৰ, 5 2 গুণ 10, কিমান বাকী আছে, 3 বাকী আছে, 3 গৈ 35 হ'ব। 5 25ক কেইবাৰ, 7 বাৰ। এতিয়া কিহেৰে যাব, 3 3 27ক 9 বাৰ, তাৰপিছত আকৌ 3 9 কেইবাৰ, 3 বাৰ। এতিয়া চোৱা 5 কেইটা হ'ল, 3টা, আৰু 3 কেইটা হ'ল, 3টা, মানে কি হ'ল, এই সংখ্যাটো কি হয়, পূৰ্ণ ঘন হয়। এতেকে পূৰ্ণ ঘন হয়, ঠিক আছে। আমি 1ৰ 2 নম্বৰটো কৰিলো। এতিয়া আমি নেক্সট কৰিম 1ৰ 3। 1ৰ 3 কি আছে আমাৰ, চোৱাচোন 1ৰ 3 দিয়া আছে 3332। চোৱা
1 3 কৰিম 3 3 3 2 চোৱাচোন 3 3 3 2 এতিয়া আমি কি কৰিম 2 ৰে হৰণ কৰিম সো 2 3 ক একবাৰ কাৰণ 2 1 2 1 বাকি আছে 13 হ'ব 2 13 ক 6 বাৰ 2 6 12 1 বাকি আছে 13 হ'ব আকৌ হয় নহয় আকৌ আকৌ 1 উকলিব 2 6 12 1 উকলিব 12 হ'ব ইয়াতে 2 6 12 ঠিক আছে এইখিনিলৈকে তাৰপিছত চোৱা তাৰপিছত কি হ'ব চোৱা আকৌ কি কৰিম 2 ৰে হৰণ কৰিম 2 এ 16 ক কেইবাৰ 8 বাৰ 2 এ 6 ক 3 বাৰ আৰু 2 এ 6 ক 3 বাৰ ঠিক আছে এইখিনিলৈকে তাৰপিছত কি হ'ব এটা চোৱা এইটো অযুগ্ম সংখ্যা গতিকে 3 ৰে চাম 3 এ 8 ক কেইবাৰ 2 বাৰ হয়নে 3 এ 8 ক কেইবাৰ 2 বাৰ 3 2 6 এতিয়া চোৱা 3 ৰে নাযায় কিন্তু 1 3 5 7 11 9 11 আমি আটাইকেইটাৰে চাম কৰি ইয়াতে চোৱা আমাৰ কিহত নাযায় 3 ৰে নাযায় এইটো 3 ৰে নাযায় 5 ৰেতো নাযায় এতিয়া আমি 7ত ট্ৰাই কৰি চাম কিহত চাম 7ত চোৱা 8 এ 7ত কেইবাৰ একবাৰ 7 এগুণে 7 13 তাৰ পিছত হয় নহয় দুইবাৰ দিলে আকৌ কম হৈ যাব গতিকে কি 7 এগুণে 7 তাৰপিছত ইয়াতে আছিল 13 কিন্তু 7 এগুণে 7 হৈছে হয়নে তাৰপিছত ইয়াতে উকলিব কিমান 6 6 গৈ ইয়াতে 3 ৰ লগত ধৰিব 63 7 এ 63 ত কেইবাৰ 9 বাৰ 7 9 63 তাৰপিছত আকৌ কি কৰিম 7 ৰে দিম 7 এ 11 ত কেইবাৰ একবাৰ 7 এগুণে 7 হয়নে তাৰপিছত উকলিব কিমান 4 4 গৈ ইয়াতে 9 ৰ লগত ধৰিব 49 হ'ব 7 49 ত কেইবাৰ 7 বাৰ অৰ্থাৎ চোৱা এতিয়া আমাৰ আৰু নাযায় এইখিনি এতিয়া চোৱা 2 2টা ওলাইছে আৰু 7 7টা ওলাইছে তিনটাকে ওলাইছে নেকি নাই ওলোৱা গতিকে কি নহয় এতেকে পূৰ্ণ ঘন নহয় এতেকে পূৰ্ণ ঘন নহয় ঠিক আছে আমাৰ 1ৰ 3টা গ'ল এতিয়া আমি নেক্সট 1ৰ 4 নম্বৰটো চাম চোৱাচোন 1ৰ 4 নম্বৰটো আমাক কি দিছে 1ৰ 4 নম্বৰটো দিছে 4096 আমি 4096 টো কৰিম চোৱা 1ৰ 4 যে 4096 4096 ঠিক আছে এতিয়া চোৱা আমি হৰণ কৰিম যে 4096 কিহেৰে যাব 2 ৰে 2 এ 4 ক 2 বাৰ শূন্য নামি আহিব 2 এ 9 ক 4 বাৰ 2 4 গুণ 8 এক বাকি আছে 16 16 ত কেইবাৰ 8 বাৰ ঠিক আছে তাৰপিছত 2 এ 2 ক একবাৰ শূন্য নামি আহিব 2 এ 4 ক 2 বাৰ 2 এ 8 ক 4 বাৰ তাৰপিছত কিহেৰে যাব 2 এ 10 ক 5 বাৰ 2 এ 2 ক একবাৰ 2 এ 4 ক 2 বাৰ তাৰপিছত 2 এ 5 ক 2 বাৰ 2 2 গুণ 4 1 বাকি আছে 11 2 এ 11 ক 5 বাৰ 2 5 গুণ 10 1 উকলিব 12 2 এ 12 ক 6 বাৰ তাৰপিছত 2 এ 2 ক কেইবাৰ চোৱা 2 এ 2 ক একবাৰ 2 এ 5 ক 2 বাৰ 2 2 গুণ 4 1 বাকি আছে 16 16 ত কেইবাৰ 8 বাৰ তাৰপিছত 2 এ 12 ক 6 বাৰ 2 এ 8 ক 4 বাৰ 2 এ 6 ক 3 বাৰ 2 এ 4 ক 2 বাৰ তাৰপিছত 2 এ 3 ত একবাৰ 1 উকলিব 12 হ'ব 2 এ 12 ক 6 বাৰ তাৰপিছত 2 এ 16 ত 8 বাৰ তাৰপিছত 2 এ 8 ক 4 বাৰ 2 এ 4 ক 2 বাৰ এতিয়া চোৱাচোন এই তিনিটা এই তিনিটা আকৌ এই তিনিটা মানে তিনিটা মিলি গৈছে গতিকে কি হ'ব এতেকে মিলি গৈছে মানে কি পূৰ্ণ ঘন হয় তিনটাকে হৈছে মানে কি পূৰ্ণ ঘন হয় বুজি পাইছে গতিকে আমাৰ 1ৰ আটাইখিনি প্ৰব্লেম কি হৈ গ'ল সলভ কৰা হৈ গ'ল এতিয়া চোৱা আমি 2 নম্বৰ কেইটা সমাধান কৰিম 2 নম্বৰ আমাক কি কৈছে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা আমাক ঘনফল নিৰ্ণয় কৰিব দিছে মানে ঘনফল মানে কি সেই সংখ্যাটোৰ 3 বাৰ আমি পূৰণ কৰিম হয় নে নহয় আমাক দিছে 1 নম্বৰ আমি লিখিম যে 19ৰ ঘনফল 19ৰ কি হ'ব 19ৰ ঘনফল ইকুৱেল 19 টোক আমি কেইবাৰ পূৰণ কৰিম 3 বাৰ পূৰণ কৰিম 19 into 19 into 19 ঠিক আছে অৰ্থাৎ কিমান হ'ব চোৱাচোন আমি 19 তিনিবাৰ পূৰণ কৰিম ইফালে ফাৰ্ষ্ট আমি দুটা কৰিলো 19 into 19 হয় নে নহয় চোৱা 19 into 19 চোৱা 9 9 গুণ 81 1 7 8 হয়নে 9 1 গুণ 9 9 8 কিমান 17 ঠিক আছে তাৰপিছত চোৱা 9 1 গুণে 9 1 1 গুণে 1 চোৱা 1 9 7 কিমান 16 6 7 1 1 1 2 1 3 অৰ্থাৎ 361 কেইটা 19 পূৰণ গৈছে দুটা এতিয়া আকৌ এটোৰ লগত আকৌ 19 পূৰণ কৰিম হয় নহয় চোৱা যে 9 1 গুণে 9 তাৰপিছত 6 9 গুণ 54 4 7 5 9 3 গুণ কিমান 27 27ৰ লগত আকৌ কি কৰিব লাগিব 5 যোগ কৰিব লাগিব কিমান হ'ব 32 1 1 গুণে 1 1 6 গুণে 6 1 3 গুণ 3 চোৱা 9 4 1 5 6 2 8 3 3 6 অৰ্থাৎ কিমান হ'ব 6859 19ৰ ঘনফল কিমান হ'ব 6859 ঠিক আছে তাৰপিছত আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো 21 কৰা যে 21ৰ ঘনফল
অৰ্থাৎ 21 ইনটু 21 ইনটু 21 হয় নহয় আমি ফার্স্ট কি কৰিম 21 ইনটু 21 দুইবাৰ পূৰণ কৰি ল'ম সো 21 ইনটু 21 হয়নে চোৱা যে 21 21 এক এক গুণে এক এক দুই গুণে দুই দুই এক গুণে দুই 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 গুণে 4 কোনো 1 দুই 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 4 আৰু ইফালে 4 আৰু এটা 21 আমি পূৰণ কৰিব লাগিব হয় নহয় এটোৰ লগত এটো আমি এনসার পালো এনসাৰৰ লগত আকৌ আৰু এটা 21 পূৰণ কৰিম এক এক গুণে এক এক 4 গুণ 4 এক 4 গুণ 4 এক দুই গুণ 2 2 4 গুণ 8 2 4 গুণ 8 1 4 2 6 8 4 12 2 হাতৰ 1 8 1 9 ইমান হ'ব যে 9261 9261 হল এখিনিলৈকে বুজি পাইছা আটাইখিনি তাৰপিছত আমি নেক্সট কৰিম 3 নম্বৰটো 2 আৰু 3 আমাক কি কৈছে 23 ৰ ঘনফল আমি উলিয়াব লাগে চোৱা যে 23 ৰ ঘনফল 23 ইনটু 23 ইনটু 23 আমি 23 কেইবাৰ পূৰণ কৰিব লাগে তিনিবাৰ আমি পূৰণ কৰিব লাগে ঠিক আছে চোৱা যে 23 ইনটু 23 3 3 গুণ 9 3 2 গুণ 6 3 2 গুণ 6 2 2 গুণ 4 নম্বর 9 6 6 12 2 হাতৰ 1 4 1 5 529 আৰু এটা 23 পূৰণ কৰিব লাগিব হয়নে নহয় 3 9 গুণ 27 ৰ 7 হাতৰ 2 3 2 গুণ 6 2 8 5 3 গুণ 15 9 2 গুণ 18 8 হাতৰ 1 2 2 গুণ 4 1 5 তাৰপিছত 2 5 গুণ 10 7 8 8 16 6 হাতৰ 1 5 5 10 1 11 1 হাতৰ 1 মানে 1 2 1 6 7 ঠিক আছে 1 2 1 6 7 এইটো হ'ব 23 ঘনফল তাহলে আমি নেক্সট আৰু 4 নম্বৰটো কৰিম 4 নম্বৰটো কি আছে চোৱাচোন 4 নম্বৰটো আছে 27 আমি 27 ৰ কি উলিয়াব লাগে ঘনফল উলিয়াব লাগে গতিকে চোৱা যে 27 ৰ ঘনফল 27 ৰ ঘনফল কি হ'ব 27 ইনটু 27 ইনটু 27 আমি কি কৰিম 27 তিনিবাৰ পূৰণ কৰিম চোৱা যে 27 ইনটু 27 চোৱাচোন যে 7 7 গুণ 49 9 হাতৰ 4 তাৰপিছত চোৱা 7 2 গুণ 14 14 ৰ লগত আকৌ 4 যোগ কৰিম 18 হয়নে 7 2 গুণ 14 4 হাতৰ 1 2 গুণ 4 1 5 কিমান হ'ব চোৱা যে 9 আৰু 8 4 12 2 হাতৰ 1 5 1 6 1 7 7 to 9 7 to 9 ৰ লগত আমি আকৌ কি কৰিম 27 আৰু আকৌ কি কৰিম পূৰণ কৰিম চোৱা 7 9 গুণ 63 3 হাতৰ 6 7 2 গুণ কিমান 7 2 গুণ 14 14 ৰ লগত আকৌ কি কৰিম আমি 6 যোগ কৰিম 20 20 ৰ শূন্য হাতৰ 2 তাৰপিছত 7 7 গুণ 49 49 49 2 51 হল তাৰপিছত চোৱা 9 2 গুণ 18 8 হাতৰ 1 2 2 গুণ 4 1 5 7 2 গুণ 14 কিমান হ'ব 38691 কিমান হ'ব 196 চোৱাচোন 19683 19683 এইটো হৈ যাব আমাৰ 27 ৰ কি বৰ্গমূল ঘনফল ঠিক আছে বৰ্গমূল নহয় ঘনফল ঠিক আছে গতিকে আমাৰ 2 ৰ আটাইকেইটা কি হৈ গ'ল সলভ হৈ গ'ল এতিয়া আমি নেক্সট তোমালোকৰ 3 নম্বৰ খিনি কৰি দেখুৱাম চোৱাচোন 3 নম্বৰ কি হৈছে তলৰ প্ৰতিটো 3 নম্বৰ কৈছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব আমি কি কৰিব লাগে ঘনফল উলিয়াব লাগে আৰু তাৰে কি একক স্থানত কি থাকিব সেইটো আমি উলিয়াব লাগে হয় নহয় এতিয়া চোৱা আমি কি কৰিম 14 ৰ যদি ঘনফল যদি উলিয়াও চোৱা ইয়াতে 4 আছে হয়নে গতিকে 4 ক যদি আমি যদি ঘন যদি কৰো কি হ'ব 4 into 4 into 4 মানে 4 4 গুণ 16 16 4 গুণ কিমান 6 4 গুণ 24 4 হাতৰ 2 4 1 গুণ 4 2 64 অৰ্থাৎ একক স্থানত কি থাকিব 4 থাকিব হয় নহয় গতিকে আমি কি কৰিম এই 3 আটাইখিনি কৰিম চোৱা যে 3 নম্বৰৰ সমাধান 3 নম্বৰৰ সমাধান চোৱা ফাৰ্স্ট আমাক কি দিছে 1 নম্বৰটো 1 নম্বৰ আমাক দিছে 14 হয়নে গতিকে চোৱা এনেকে লিখিবা তোমালোকে যে 14 ৰ ঘনৰ 1 নম্বৰ দিছে 14 গতিকে লিখিবা 14 ৰ ঘনৰ 14 ৰ ঘনৰ একক স্থানৰ একক স্থানৰ সংখ্যা কি হ'ব 4 হ'ব ঠিক আছে তাৰপিছত নেক্সট 2 নম্বৰ কি দিছিলে আমাক 2 নম্বৰ আমাক দিছে যে 18 13 আৰু 27 18 13 আৰু কিমান 4 নম্বৰটো 27 হয় নহয়
গতিকে 18 ৰ ঘনৰ একক স্থানৰ সংখ্যা কি হ'ব যেহেতু ইয়াতে 8 আছে গতিকে 8 ক আমি কি কৰিম 3 বাৰ পূৰণ কৰিম 8 into 8 into 8 8 8 গুণ 64 তাৰপিছত 64 8 গুণ কিমান 8 8 গুণ 64 64 লগত আকৌ কি কৰিম 8 পূৰণ কৰিম 64 8 গুণ কিমান 64 8 8 4 গুণ 32 2 হাতৰ 3 8 6 গুণ 48 48 3 51 গতিকে কিমান হ'ব 512 গতিকে চোৱা একক স্থানত কি হ'ব 2 হ'ব হয় নহয় তাৰপিছত 13 ৰ ঘনকৰ একক স্থানৰ সংখ্যা কি হ'ব চোৱা 3 3 গুণ 9 9 3 গুণ 27 অৰ্থাৎ কি হ'ব শেষত 7 হ'ব তাৰপিছত 7 7 গুণ 49 49 7 গুণ কিমান চোৱা 7 9 গুণ 63 3 অৰ্থাৎ কি হ'ব একক স্থানত 3 হৈ যাব মানে কিমান ইজি ট্ৰিক এইখিনি গতিকে এই ইজি ট্ৰিকখিনি তোমালোকে ফলো কৰি তোমালোকে পৰীক্ষাত কি কৰিব পাৰা কম সময়তে আটাইখিনি তোমালোকে সলভ কৰিব পাৰিবা অৰ্থাৎ টাইম মেনেজ হৈ যাব গতিকে তোমালোকে বছৰটো প্ৰথমৰ পৰা শেষলৈ আমাৰ ক্লাছখিনি কৰি থাকিবা তোমালোকৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব এতিয়া আমি 4 নম্বৰ কেইটা সমাধান কৰিম চোৱা 4 নম্বৰ কি দিছে যে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব ফাৰ্স্ট আমি কি কৰিম ছুটি নিয়মেৰে হৰণ কৰি চাম চোৱা যে 4 ৰ 1 আমাক দিছে 5 3 2 4 হয় নে নহয় 5 3 2 4 চোৱা 5 3 2 4 কিহেৰে হৰণ যাব 2 ৰে হৰণ যাব 2 এ 5ক 2 বাৰ 2 2 গুণ 4 এক বাকি আছে 13 13 ত কেইবাৰ 6 বাৰ 2 6 গুণ 12 এক বাকি আছে আকৌ 12 হ'ব আকৌ কি হ'ব 6 2 6 গুণ 12 আকৌ চোৱা 2 এ 4ক 2 বাৰ ঠিক আছে আকৌ কিহেৰে হৰণ যাব 2 এ 2 এ 2ক একবাৰ 2 এ 6ক 3 বাৰ 2 এ 6ক 3 বাৰ 2 এ 2ক একবাৰ ঠিক আছে বুজি পাইছা এইখিনিলৈকে এতিয়া চোৱা একেবাৰে শেষত কি আছে অযুগ্ম সংখ্যা আছে মানে আমি 1 3 5 7 9 11 আদি সংখ্যাৰে কি কৰি চাম হৰণ কৰি গৈ থাকিম হয়নে ইয়াতে চোৱা 3 ৰেও নাযায় 5 ৰেও নাযায় 7 ৰেও নাযায় 9 ৰেও নাযায় 9 ৰে নাযায় হয় নহয় গতিকে কি হ'ব 11 ৰে যাব 11 এ চোৱা 13 ক কেইবাৰ একবাৰ 11 1 11 12 13 কিমান 23 2 উকলিব 2 এ গৈ 3 লগ ধৰিব অৰ্থাৎ 23 হ'ব তাৰপিছত চোৱা 23ক আকৌ কেইবাৰ 23ত আকৌ কেইবাৰ আকৌ চোৱা ইয়াতে কি 1 3 3 1 ফাৰ্স্ট আমি কি কৰিছো 11 কি কৰিছো 13ক ধৰিছো যে একবাৰ এতিয়া 23 হৈছে মানে 11 23ক কেইবাৰ দুইবাৰ 11 2 গুণ 22 এক উকলিব আকৌ 11 হ'ব মানে 11 11ক কেইবাৰ একবাৰ এতিয়া চোৱা 11 গুণ কিমান 121 এই বস্তুটো তোমালোকে জানা আই হোপ গতিকে চোৱা কাৰণ চোৱা 11 11 গুণ 121 বৰ্গমূল মই তোমালোক বৰ্গ সিদিনাখন দেখুৱাইছো চোৱা 1 গুণ 1 1 গুণ 1 1 গুণ 1 1 গুণ 1 অৰ্থাৎ 121 হয় নহয় গতিকে চোৱা ইয়াতে 11 কেইটা হৈ গৈছে 3টা হৈ গৈছে মানে 11ৰ কাৰণে ফুলফিল হৈ গৈছে কিহৰ কাৰণে যে পূৰ্ণ ঘন হ'বলৈ কিন্তু ইয়াতে কি আছে চোৱা যে 2 কেইটা দুটাহে হৈছে কিন্তু 2 আৰু এটা হলে কি হলহেঁতেন পূৰ্ণ ঘন হলহেঁতেন গতিকে আমি কি কৰিম লিখিম যে 2 পূৰণ কৰিবলগীয়া গতিকে পূৰণ কৰিবলগীয়া সংখ্যাটো কি 2 বুজি পাইছে এনেকৈ লিখিবা যে পূৰণ কৰিবলগীয়া সংখ্যাটো কি 2 ঠিক আছে বুজি পাইছে এইটো আমাৰ কি হৈ গ'ল 4 1 নম্বৰ হৈ গ'ল এতিয়া আমি নেক্সট 4 2 নম্বৰটো কৰিম চোৱা 4 2 নম্বৰটো কি 3087 হয় নহয় 4 2 যে 3087 3087 চোৱাচোন যে 3087 চোৱা যেহেতু এককৰ স্থানত কি আছে অযুগ্ম সংখ্যা আছে গতিকে আমি কি কৰিম অযুগ্ম সংখ্যাৰে ফাৰ্স্ট 1 3 5 7 9 11 এইকেইটাৰে আমি ট্ৰাই কৰিম আমি ফাৰ্স্ট 3 ৰে ট্ৰাই কৰিম 3 এ 3ক একবাৰ আৰু 0 নামি আহিব 3 8ক দুইবাৰ 3 2 গুণ 6 7 8 2 বাকি আছে 27 হ'ব 3 এ 27ক 9 বাৰ ঠিক আছে তাৰপিছত আমি কি কৰিম আকৌ 3 3 এ 10ক 3 বাৰ 3 3 গুণ 9 এক বাকি আছে 12 3 এ 12ক 4 বাৰ আৰু 3 এ 9ক 3 বাৰ ঠিক আছে তাৰপিছত আকৌ কি কৰিম 7 ৰে যাব 7 এ 34ক কেইবাৰ 4 বাৰ 7 4 গুণ 7 4 গুণ 28 হয় নহয় যদি আমি 5 দি দিও 35 হৈ যাব বুজি পাইছা নাই এই বস্তুটো গতিকে 7 4 গুণ 28 আৰু ইয়াতে কিমান বাকি আছে 6 বাকি আছে হয় নহয় 6 হলে কি হ'ব 34 হ'ব 6 গৈ 3ক ধৰিব গতিকে 7 এ 63ক কেইবাৰ 9 বাৰ 7 9 গুণ 63 আকৌ কি কৰিম 7 এ 49ক কেইবাৰ 7 বাৰ অৰ্থাৎ 7 3 বাৰ হৈ গ'ল মানে ঘন হৈ গ'ল ঘনৰ ক্ষেত্ৰত হেৰি হৈ গ'ল কিন্তু 3 আৰু কেইটা লাগে এটা লাগে হয় নহয় এটা 3 হৈ গ'লে কি হলহেঁতেন সংখ্যাটো পূৰ্ণ ঘন হলহেঁতেন গতিকে আমি লিখিম যে এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো কিমান 3 সংখ্যাটো 3 ঠিক আছে বুজি পাইছে এতিয়া আমি নেক্সট কি কৰিম 4 3 নম্বৰটো কৰিম 4 3 নম্বৰ কি দিছে 3125 হয় নে গতিকে চোৱা 4 3 যে 3125
চোৱা যে 3125 3125 চোৱা এককৰ স্থানত কি আছে 5 আছে, গতিকে এই সংখ্যাটো কিহেৰে যাব 5 যাব। চোৱা 5 31ক কেইবাৰ 6 বাৰ, 5 6 30, 1 বাকি আছে 12, 12ত কেইবাৰ 5 2 বাৰ, 5 2 10, আকৌ কিমান 2 বাকি আছে 25, 25ক কেইবাৰ 5 বাৰ। এতিয়া চোৱা আকৌ কিহেৰে যাব 5 যাব, 5 6ক 1 বাৰ, কিমান 1 বাকি আছে 12 হ'ব, 5 12ক 2 বাৰ, 5 2 10, আকৌ 2 বাকি আছে 25 হ'ব, 5 25ক 5 বাৰ। আকৌ চোৱা 5 12ক 2 বাৰ, 5 2 10, 2 বাকি আছে 25 হ'ব, 5 5 25, আকৌ কি হ'ব 5 25ক 5 বাৰ। এতিয়া চোৱা 5 ইফালে 3টা হৈ গ'ল, কিন্তু ইয়াতে 2টা, কিন্তু আৰু এটা 5 হলে এই সংখ্যাটো কি হলহেঁতেন পূৰ্ণ ঘন হলহেঁতেন। এতিয়াকে পূৰণ কৰিবলগীয়া সংখ্যাটো কিমান পূৰণ কৰিবলগীয়া সংখ্যাটো 5, পূৰণ কৰিবলগীয়া সংখ্যাটো কি 5। ঠিক আছে, এতিয়া আমি নেক্সট 4 নম্বৰটো কৰিম। চোৱা 4 নম্বৰ কি কৈছে 4 4 যে 648, চোৱা 648 চোৱাচোন 4 কৈছে যে 648 কিহেৰে যাব 2 ৰে যাব। তো 2 6ক 3 বাৰ, 2 4ক 2 বাৰ, 2 8ক 4 বাৰ, তাৰপিছত 2 3ক 1 বাৰ, 2 2ক 1 বাৰ, 2 3ক 1 বাৰ, তাৰপিছত 1 উকলিব 12, 2 12ক কেইবাৰ 6 বাৰ, তাৰপিছত 2 4ক 2 বাৰ, আকৌ চোৱা 2 16ক 8 বাৰ, 2 2ক 1 বাৰ, তাৰপিছত কিহেৰে যাব 3, 3 8ক কেইবাৰ 2 বাৰ, 3 2 6, 7 8 2 বাকি আছে, গতিকে 21 হ'ব, 3 21ক 7 বাৰ, 3 27ক 9 বাৰ, হয়নে। তাৰপিছত আকৌ কি হ'ব 3 9ক কেইবাৰ 3 বাৰ। এতিয়া চোৱা ইফালে 3 কেইটা আছে 3 কেইটা আছে 3টা, হয়নে। তাৰপিছত 2 3টা আছে, আৰু 3 ইয়াতে এটাহে আছে, কিন্তু 3 আৰু কেইটা লাগে 2টা লাগিব। গতিকে কি হ'ব এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব যে 3 into 3 অৰ্থাৎ 9, সংখ্যাটো 3 into 3 অৰ্থাৎ 9, এইটো হৈ যাব আমাৰ সলিউশন। ঠিক আছে, গতিকে আমাৰ 4 নম্বৰ আটাইকেইটা সলিউশন হৈ গ'ল। এতিয়া চোৱা 5 নম্বৰ আমাক কি কৈছে যে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব। আগৰটোৰ নিচিনাই জাষ্ট আমি কি কৰিব লাগে হৰণটো লিখি দিব লাগে যে 3 6 8, আমি কি কৰিম ছুটি নিয়মেৰে হৰণ কৰিম। ঠিক আছে, যে 10 3 6 8 কিহেৰে যাব 2 ৰে আমি চাম, 2 10ক 5 বাৰ, 2 3ক 1 বাৰ, হয়নে। তাৰপিছত 1 উকলিব 16 হ'ব, 2 16ক 8 বাৰ, আৰু 2 8ক 4 বাৰ, তাৰপিছত কি হ'ব 2 2 5ক 2 বাৰ, 2 2 4, 1 উকলিব 11 হ'ব, 2 11ক 5 বাৰ, আকৌ 1 উকলিব 18 হ'ব, 18ক 9 বাৰ, তাৰপিছত 2 4ক 2 বাৰ। ঠিক আছে, 2 2ক 1 বাৰ, 2 5ক 2 বাৰ, 1 উকলিব 19 হ'ব, 2 9 গুণ 18, 1 উকলিব 12 হ'ব, 12ক 6 বাৰ, আকৌ কিহেৰে যাব 2 2 12ক 6 বাৰ, হয় নহয়। তাৰপিছত চোৱা যে 2 12ক 6 বাৰ, তাৰপিছত 2 9ক 4 বাৰ, 2 4 গুণ 8, 1 উকলিব 16, 2 16ক 8 বাৰ, তাৰপিছত 2 6ক 3 বাৰ, 2 4ক 2 বাৰ, 2 8ক 4 বাৰ, 2 3ক 1 বাৰ, 1 উকলিব 12 হ'ব, 2 12ক 6 বাৰ, 2 4ক 2 বাৰ, 162। তাৰপিছত চোৱা 2 16ক 8 বাৰ, 2 2ক 1 বাৰ, হ'ব। তাৰপিছত কিহেৰে যাব এতিয়া 3 ৰে যাব, 3 8ক 2 বাৰ, 3 2 6 7 8, 2 উকলিব 21 হ'ব, 3 21ক 7 বাৰ, তাৰপিছত কিহেৰে যাব 3 27ক 9 বাৰ, 3 9ক 3 বাৰ। এতিয়া চোৱা আমি মিলাই চাম যে ইয়াৰে পৰা 3টা, ইয়াৰে পৰা 3টা, তাৰপিছত চোৱা ইয়াৰে পৰা 3টা, আকৌ চোৱা ইয়াতে 2 2টা বাকি আছে, আৰু 3 কেইটা বাকি আছে, অৰ্থাৎ কি হ'ব, অৰ্থাৎ হৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব 2 into 3 6, এতেকে হৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব 2 into 3 অৰ্থাৎ 6, এইটো হৈ যাব আমাৰ 5ৰ 1 নম্বৰৰ সলিউশন। তাৰপিছত নেক্সট চোৱা 5ৰ 2 নম্বৰ, 5ৰ 2 নম্বৰ কি আছে যে 2187, চোৱা যে 2187, শেষত যিহেতু অযুগ্ম সংখ্যা আছে, আমি অযুগ্ম সংখ্যাৰে হৰণ কৰিব লাগিব, কিহেৰে যাব 3 ৰে চাম। 3 21ক 7 বাৰ, 3 7 গুণ 21, তাৰপিছত 3 8ক 2 বাৰ, 3 2 গুণ 6 7 8, 2 বাকি আছে, 2 গৈ 7ক লগ ধৰিব, অৰ্থাৎ 27 হ'ব, 3 27ক 9 বাৰ, তাৰপিছত কি হৈ যাব 3 3 7ক 2 বাৰ, 3 2 গুণ 6, 1 বাকি আছে 12 হ'ব,
3 12 6 বার, 3 12 4 বার, 3 4 গুণ 12। তাৰপিছত 3 9 কেইবাৰ 3 বার, ঠিক আছে। তাৰপিছত চোৱা 3 24 কেইবাৰ 8 বার, 8 3 গুণ 24। তাৰপিছত 3 3 1 বার। তাৰপিছত কিহেৰে যাব আকৌ 3 ৰে, 3 8 2 বার, 3 গুণ 6 7 8 2 বাকি আছে 21, 3 7 গুণ 21। তাৰপিছত 3 27 9 বার, 3 3 3 বার। এইকেইটাৰ পৰা এটা, এইটোৰ পৰা এটা, অৰ্থাৎ কি থাকিব এটা 3 থাকিব। এতেকে হৰণ কৰিবলগীয়া সংখ্যাটো 3। এতেকে হৰণ কৰিবলগীয়া সংখ্যাটো কিমান 3, ঠিক আছে। এতিয়া আমি নেক্সট 5ৰ 3 নম্বৰটো কৰিম। চোৱা 5ৰ 3 নম্বৰটো কি দিছে 5000। চোৱা 3 নম্বৰ 5000। চোৱা 5000। আমি কিহেৰে হৰণ কৰিম এই সংখ্যাটোক, যে আমি 2 ৰে হৰণ কৰিম, যেহেতু শূন্য মানে কি যুগ্ম সংখ্যা হয় নহয়। গতিকে চোৱা 2 5ক 2 বাৰ, 2 2 গুণ 4, ঠিক আছে। 1 উকলিব 10 হ'ব, 2 10ক 5 বাৰ আৰু শূন্য কেইটা দুটা। আকৌ কি কৰিম 2 2 2ক 1 বাৰ, 2 5ক 2 বাৰ, 2 2 গুণ 4, 1 বাকি আছে 10, 2 10ক 5 বাৰ আৰু শূন্য। 2 12ক 6 বাৰ, 2 5ক 2 বাৰ, 2 2 গুণ 4, 1 বাকি আছে 10, 10ক 5 বাৰ, 625। এতিয়া কিহেৰে যাব 5ৰে, 5 6ক 1 বাৰ, 1 উকলিব 12 হ'ব, 5 12ক 2 বাৰ, 5 2 গুণ 10, আকৌ 2 উকলিব 25 হ'ব, 5 25ক 5 বাৰ, ঠিক আছে। তাৰপিছত আকৌ কিহেৰে যাব 5 12ক 2 বাৰ, 5 2 গুণ 10, কিমান উকলিব 2 2, আকৌ 5ক ধৰিব, 5 25ক 5 বাৰ। তাৰপিছত 5 25ক আকৌ 5 বাৰ। এতিয়া চোৱা এই তিনিটা আৰু ইয়াৰ তিনিটা মিলি গৈছে, কিন্তু কি আছে 5। এতেকে হৰণ কৰিবলগীয়া সংখ্যাটো কিমান 5। এতেকে হৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব 5, ঠিক আছে। এতিয়া আমি নেক্সট 4 নম্বৰটো কৰিম। চোৱা 4 নম্বৰটো আমাক কি দিছে, 4 নম্বৰ আমাক দিছে যে 8192। 4 নম্বৰ 8192। চোৱা 8192 এই সংখ্যাটো কিহেৰে হৰণ যাব 2 ৰে যাব, কাৰণ একক স্থানত 2 আছে। চোৱা 2 8ক 4 বাৰ, একত নাযায়। এই বস্তুটো তোমালোকে ভালদৰে চাবা, একত নাযায়, সেইটো কাৰণে আমি শূন্যৰ সহায় ল'ম। এতিয়া 2 19ক কেইবাৰ 9 বাৰ, 2 9 গুণ 18, 1 বাকি আছে 12, 12 হ'ব, 2 12ক 6 বাৰ। তাৰপিছত 2 4ক 2 বাৰ, এই শূন্য নামি আহিব, 2 9ক 4 বাৰ, 2 4 গুণ 8, 1 বাকি আছে 16 হ'ব, 2 16ক 8 বাৰ, 2 2ক 1 বাৰ, শূন্য 2 4ক 2 বাৰ, 2 8ক 4 বাৰ, 2 10ক 5 বাৰ, 2 2ক 1 বাৰ, 2 4ক 2 বাৰ, 2 5ক 2 বাৰ, 2 2 গুণ 4, 1 বাকি আছে 11 হ'ব, 2 11ক 5 বাৰ, 2 5 গুণ 10, 1 উকলিব 12 হ'ব, 2 5ক 6 বাৰ। তাৰপিছত কি হ'ব যে 2 2ক 1 বাৰ, 2 5ক 2 বাৰ, 2 2 গুণ 4, 1 উকলিব 16 হ'ব, 2 16ক 8 বাৰ। তাৰপিছত 2 12ক 6 বাৰ, 2 8ক 4 বাৰ। তাৰপিছত কি হ'ব 2 6ক 3 বাৰ, 2 4ক 2 বাৰ। তাৰপিছত 2 32ক কেইবাৰ 16 বাৰ। তাৰপিছত 2 16ক 8 বাৰ। তাৰপিছত 2 8ক 4 বাৰ, 2 4ক 2 বাৰ। তাই মিলাই চাম এই তিনটা, তাৰপিছত এই তিনটা, এই তিনটা, এই তিনটা কি বাকী আছে 2। গতিকে হৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব 2। হৰণ কৰিবলগীয়া সংখ্যাটো 2, ঠিক আছে। এতিয়া আমি 6 নম্বৰ খিনি কৰিম। 6 নম্বৰ আমাক কি কৈছে 6ৰ 1 কৈছে যে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল আমাক উলিয়াব লাগে। ফাৰ্ষ্ট 1 নম্বৰ দিছে 1331। আমি ঘনমূল উলিয়াব লাগে। চোৱাচোন, চোৱা যে 1331 আমি কিহেৰে হৰণ কৰিম, যে যিহেতু অযুগ্ম সংখ্যা আছে, অযুগ্ম সংখ্যাৰে ট্ৰাই কৰি কৰি গৈ থাকিম। 1ৰে 3ৰে 5ৰে 7ৰে 9ৰে 11ৰে, তাৰপিছত 13ৰে 15ৰে, এনেকে। ইয়াতে তোমালোকৰ এইকেইটাৰে নাযায়, কিহেৰে যাব ডাইৰেক্ট 11ৰে যাব। চোৱা 11 13ক 1 বাৰ, 11 1 গুণ 11, 12 13, 2 বাকি আছে 23 হ'ব, 23ক আকৌ কেইবাৰ 11 2 গুণ 22, 1 বাকি আছে 11 হ'ব, আকৌ 11ক কেইবাৰ 11 1 বাৰ, 121ক 11 কেইবাৰ 11 বাৰ, কাৰণ 11 11 গুণ 121। এতেকে কি হ'ব ঘনমূল কি হ'ব 11। এতেকে ঘনমূল কিমান হ'ব 11। তাৰপিছত কিমান ইজি। তাৰপিছত নেক্সট চোৱা 6ৰ 2 নম্বৰ কি কৈছে 1728, হয়নে। চোৱা যে 1728 আমি এইটো কৰিম। 1728 কিহেৰে যাব 2ৰে যাব। চোৱা যে 2 17ক কেইবাৰ 8 বাৰ, 2 8 গুণ 16, 1 বাকি আছে 12 হ'ব, 2 12ক 6 বাৰ।
তাৰপিছত 2 এ 8ক 4 বাৰ, তাৰপিছত 2 এ 8ক 4 বাৰ, 2 এ 6ক 3 বাৰ, 2 এ 4ক 2 বাৰ, 2 এ 4ক 2 বাৰ, 2 এ 3ক 1 বাৰ, 1 উকলিব 12 হ'ব, 2 এ 12ক 6 বাৰ, তাৰপিছত 2 এ 2ক 1 বাৰ, 1ত নাযায় 0, 2 এ 16ক 8 বাৰ, তাৰপিছত চোৱা 2 এ 10ক 5 বাৰ, 2 এ 8ক 4 বাৰ, তাৰপিছত 2 এ 5ক 2 বাৰ, 1 উকলিব 14, 2 এ 14ক 7 বাৰ, তাৰপিছত 3 এ 27ক 9 বাৰ, 3 এ 9ক 3 বাৰ। ঠিক আছে, গতিকে এই তিনিটাৰ পৰা এটা, এই তিনিটাৰ পৰা এটা, এই তিনিটাৰ পৰা এটা, এতিয়া কি হ'ব ঘনমূল চোৱা, এতেকে ঘনমূল হ'ব যে 2 into 2 into 3, 2 দুগুণ 4, 4 3 গুণ 12, অৰ্থাৎ 12 হৈ যাব আমাৰ এনসাৰ। তাৰপিছত নেক্সট আমি 3 নম্বৰটো কৰিম, চোৱা 6 ৰ 3 কি কৈছে 2197, 2197। এতিয়া চোৱা যিহেতু ইয়াৰ একক স্থানত কি আছে অযুগ্ম সংখ্যা আছে, গতিকে আমি কি কৰিম অযুগ্ম সংখ্যাৰে হৰণ কৰিম। চোৱা 2197, এতিয়া চোৱা ইয়াতে কিহেৰে যাব, তুমি যদি চোৱা যে অযুগ্ম সংখ্যা 1 3 5 7 9 11 15 17, 15 তাৰপিছত 11 13, এতিয়া চোৱা 11ৰ আগলৈকে কোনো এটা সংখ্যাৰে কি নাযায়, এইটো হৰণ নাযায়, কিহেৰে যাব 13ৰে যাব। 13ৰে চোৱা 13ই 21ক কেইবাৰ, 13ই 21ক একবাৰ, হয় নহয়, অৰ্থাৎ 13 যদি মই যদি 2 বাৰ দি দিওঁ কিমান হৈ যাব 26 হৈ যাব, কিমান হৈ যাব 26। গতিকে 21ৰ পৰা যদি 13 আমি যদি মাইনাছ কৰি দিওঁ, 21ৰ পৰা আমি -13 কৰি দিলে কিমান হ'ব 8, 8 আকৌ কাক ধৰিব 89ক গৈ ধৰিব। ঠিক আছে, তাৰপিছত 89ক 13ক কেইবাৰ যাব 6 বাৰ যাব, কাৰণ চোৱা যে 13 6 গুণ, 13 6 গুণ 6 3 গুণ 18, 8 7 1 6 গুণ 6 1 7, 78, হয় নহয়, গতিকে 89ৰ পৰা 78, 89ৰ পৰা যদি আমি 78 যদি বিয়োগ কৰি দিওঁ কিমান হ'ব 11, হয় নহয়, 11 আকৌ কাক ধৰিব এই 7ক গৈ ধৰিব। তাৰপিছত 13ে 117ত কেইবাৰ 9 বাৰ, চোৱা 13 9, 9 3 গুণ 27ৰ 7, 7ৰ 2, 9 দুগুণ 9 গুণ 9 2 11, 117 চাইছেনে, অৰ্থাৎ কিমান বাৰ যাব 13ে 117ত কিমান যাব 9 বাৰ যাব। তাৰপিছত 13ৰ স্কোয়াৰ তোমালোকে জানা যে 169, গতিকে কি হ'ব 13 169ত কেইবাৰ 13 বাৰ, অৰ্থাৎ কি হ'ব ঘনমূল কিমান হৈ যাব 13, অৰ্থাৎ ইয়াতে ঘনমূল হৈ যাব কিমান 13। ঠিক আছে, 6 ৰ 3 আমাৰ হৈ গ'ল। এতিয়া আমি নেক্সট কি কৰিম 6 ৰ 4টো কৰিম, চোৱাচোন 6 ৰ 4 আমাক কি দিয়া আছে যে 2744, চোৱা 4 যে 2744, ঠিক আছে, চোৱা 2744 যুগ্ম সংখ্যাৰে যাব 2 ৰে, 2 এ 2ক একবাৰ, 2 এ 7ক 3 বাৰ, 2 3 গুণ 6 1 উকলিব 14, 2 এ 14ক 7 বাৰ, 2 এ 4ক 2 বাৰ, আকৌ যাব 2 এ 6ক 2 এ 13ক 6 বাৰ, 2 6 গুণ 12 1 উকলিব 17, 2 8 গুণ 16 1 উকলিব 12, 2 12ক 6 বাৰ, 2 এ 6ক 3 বাৰ, 2 এ 8ক 4 বাৰ, 2 এ 6ক 3 বাৰ, 343। এতিয়া কিহেৰে যাব 7ৰে, চোৱা 7 এ 34ক কেইবাৰ 4 বাৰ, 7 4 গুণ 28, হয় নহয়, 7 4 গুণ 28, কিন্তু ইয়াতে কিমান আছে 34, গতিকে 34 মাইনাছ 28 কিমান হ'ব 6, 6 গৈ 3ত লগ ধৰিব 63, কিমান হ'ব চোৱা যে 7 9 গুণ 63, তাৰপিছত 7 এ 49ক কেইবাৰ 7 বাৰ, চোৱা ইয়াৰে পৰা এটা 2 ইয়াৰে পৰা এটা 7, অৰ্থাৎ কি হ'ব ঘনমূল, অৰ্থাৎ ঘনমূল আমাৰ কিমান হ'ব যে 2 into 7 অৰ্থাৎ 14 হৈ যাব আমাৰ এনসাৰ। গতিকে আমাৰ 6 ৰ আটাইকেইটা হৈ গ'ল। এতিয়া চোৱা আমি 7 নম্বৰ খিনি কৰিম। 7 নম্বৰ কি কৈছে যে প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া আছে, শুদ্ধ উত্তৰটো লিখা। 7 ৰ 1 আমাক কি দিছে যে 23ৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব। এতিয়া চোৱা 23 আমি যদি কি কৰো 3ৰ যদি ঘনক আমি উলিয়াও, তোমালোকে কি কৰিবা এনেকুৱা ক্ষেত্ৰত এককৰ স্থানৰ সংখ্যাটো গুৰুত্ব দিবা। চোৱা 3ক যদি আমি ঘন কৰো কি হ'ব 3 into 3 into 3 অৰ্থাৎ 3 3 গুণ 9 3 গুণ 27, 27 হলে এককৰ স্থানত কি হ'ব 7 হ'ব, অৰ্থাৎ কি হ'ব 7ৰ কি হৈ যাব 7ৰ এৰ হৈ যাব 2 নম্বৰ অপচন যে 7। ঠিক আছে, তাৰপিছত 20 চোৱা কি দিছে যে তলৰ কোনটো পূৰ্ণ ঘন। তোমালোকে জানাই যে 343 হল 7ৰ ঘন, কাৰণ কিয় চোৱা 7 7 গুণ 49, 49 7 গুণ 343, চোৱা 49 7 গুণ 7 9 গুণ 63, 3 7 6 7 4 গুণ 28, 28 6 29 30 31 32 33 34, অৰ্থাৎ কিমান হ'ব 343, এইটো হৈ যাব তোমাৰ 7ৰ বিৰ 3 যে 343। তাৰপিছত নেক্সট চোৱা চি আমাক কি দিছে যে চি আমাক কৈছে, চি দিছে আমাক যে
ৰুট অভাৰ 1000 আৰু ইয়াৰে কিউব। এতিয়া চোৱা যে চিটো আমি কি কৰিম যে 3 টো এনেকে ৰাখি দিম আৰু ইফালে কি কৰিম 10 × 10 × 10 মানে কিমান হ'ব 1000 হয় নহয়। গতিকে 1000 এতিয়া ৰুট অভাৰৰ ভিতৰৰ পৰা এটা আমি কি কৰিব পাৰিম 10 এটা উলিয়াই লৈ আহিব পাৰিম হয়নে। গতিকে 10 ওলাই লৈ আহিলো মানে ইয়াৰ এনসাৰ হৈ যাব তোমাৰ চিৰ 2 হৈ যাব এনসাৰ, চিৰ 3 হৈ যাব এনসাৰ যে 10। বুজি পাইছে। তাৰপিছত নেক্সট ডি আমাক কি কৈছে চোৱা, আমাক কৈছে ডি যে যদি এম এনৰ ঘনমূল হয় তেন্তে এনৰ মান কিমান হ'ব। অৰ্থাৎ আমাক চোৱা এই কুৱেশ্যনটো কৰিব হলে তোমালোকে এটা বস্তু বুজিব লাগিব। আমি যদি কওঁ যে 2 কিউব মানে কিমান হ'ব 2 × 4 = 8 হয় নে নহয়। অৰ্থাৎ কি হ'ব যে 2 ৰ ঘনফল কি হ'ব 8 আৰু 8 ৰ ঘনমূল কি হ'ব 2 হ'ব। বুজি পাইছা এই বস্তুটো। এতিয়া চোৱা আমাক ইয়াতে কৈছে যে যদি কৈছে এম এনৰ ঘনমূল, এম আমাক কি কৈছে এম এনৰ ঘনমূল অৰ্থাৎ কি হ'ব এম আমাক কৈছে এম এনৰ ঘনমূল, এনৰ ঘনমূল মানে কি হ'ব এইটো কিউব এন। তেন্তে আমাক কি কৈছে এনৰ মান কিমান হ'ব, আমাক এনৰ মান নিৰ্ণয় কৰিব দিছে হয় নে নহয়। গতিকে কি হ'ব চোৱা অৰ্থাৎ কি হৈ যাব তোমাৰ যে ডিৰ 3 নম্বৰ অপচনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ যে এম কিউব। কিয় তোমালোকে ইয়াতে লিখি ল'বা যে যদি এম এনৰ কি হয় ঘনমূল হয় তেন্তে এনৰ মান হ'ব 3 নম্বৰ যে এম কিউব। ঠিক আছে বুজি পাইছা। তাৰপিছত আমি নেক্সট ই কৰিম যে 7ৰ ই কি কৈছে আমাক চোৱা, 7ৰ ই আমাক কৈছে যে 8 + 3 √27 + 64 ৰ মান আমাক নিৰ্ণয় কৰিব লাগে। চোৱা 8 অৰ্থাৎ 8 কিহৰ ঘনমূল যে 2 হয় নহয়। 2 × 4 = 8 তাৰপিছত 27 কিহৰ 3 তিনিটা পূৰণ কৰিলে 27 হ'ব আৰু 64 4 বুজি পাইছা। গতিকে কিমান হ'ব ইফালে 5 আৰু 4 কিমান হ'ব 9। গতিকে ইৰ হৈ যাব তোমাৰ 4 এনসাৰ যে 9 হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে বুজি পাইছে। গতিকে এইখিনিলৈকে তোমালোকৰ অনুশীলনী R2ৰ আটাইখিনি প্ৰব্লেম তোমালোকৰ সলভ হৈ গ'ল। ইয়াৰ পিছৰ ক্লাছত মই তোমালোকক সূচক আৰু ঘাত অৰ্থাৎ R3ৰ আটাইখিনি প্ৰব্লেম সলভ কৰাম। গতিকে তোমালোকে আজিৰ ভিডিঅ'টো লাইক কৰি থৈ দিবা, তেতিয়াহে তোমালোকৰ ওচৰত নেক্সট ভিডিঅ'টো পাই যাবা। আৰু মই যিমান পাৰো তোমালোকৰ কাৰণে শৰ্টকাটত অংকখিনি কৰাম যাতে তোমালোকে এবাৰে যাতে প্ৰেক্টিছ কৰিলে যাতে মনত থাকে। গতিকে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বাকী কোন কেইটা সাবজেক্টৰ তোমালোকৰ ভিডিঅ' লাগে মই অলৰেডি তোমালোকৰ আটাইখিনি সাবজেক্টৰ কৰাই আছো। তোমালোকে জাষ্ট প্লেলিষ্ট চেক কৰিলে আটাইখিনি ক্লাছ পাই যাবা। গতিকে আজিৰ ভিডিঅ'টো লাইক কৰি দিবা। আজিলৈ আহিছো, থেংক ইউ।